50 ঘণ্টাতকৈও অধিক সময় চেষ্টাৰ অন্তত নিয়ন্ত্ৰণলৈ আহিল জুই। অগ্নি নিৰ্বাপক বাহিনীৰ প্ৰচেষ্টাত স্বাগত স্কোৱাৰত নিৰ্বাপন কৰা হ'ল জুই। ঘটনাস্থলী পৰিদৰ্শন কৰিবলৈ আহি এই মন্তব্য অগ্নি নিৰ্বাপক বাহিনীৰ উপ সঞ্চালক নন্দ সিং বৰকলাৰ। জুই নিৰ্বাপন হ'ল যদিও নিশাও স্বাগত স্কোৱাৰৰ চৌহদত থাকিব অগ্নি নিৰ্বাপন বাহিনীৰ 5খনকৈ বাহন। অট্টালিকাটোৰ ভিতৰত কোনো লোককে প্ৰৱেশ কৰিবলৈ দিয়া নহয় বুলি মন্তব্য প্ৰদান নন্দ সিং বৰকলাৰ। ঘটনাস্থলীত পৰীক্ষণৰ বাবে মুম্বাইৰ পৰাও আহি উপস্থিত হৈছে অগ্নি নিৰ্বাপক বিষয়া। SBIৰ বেংকৰ ডকাৰত থকা নথি পত্ৰ সুৰক্ষিত আছে বুলিও মন্তব্য কৰিলে নন্দ সিং বৰকলাই। এতিয়া আমি কেইবাবাৰো আমাৰ মানুহে পৰ্যবেক্ষণ কৰিছোঁ, অনুসন্ধান কৰিছোঁ, নিজে চাইছে। চোৱাৰ পিছত দেখিছোঁ যে জুই সম্পূৰ্ণৰূপে নিৰ্বাপিত হৈছে। কথাটো সেইকাৰণে আমি আমাৰ গোটেই মানুহবিলাকক আঁতৰাই আমি ৰাতিও ইয়াত 5খন গাড়ী আৰু আমাৰ প্ৰায় 25জনমান মানুহ আমি ইয়াত ৰাখিম। তাৰ উপৰি বিল্ডিংটো যিকোনো মুহূৰ্ততে যিকোনো ধৰণৰ ছাইডৰ পৰা ৱাল ভাঙি পৰাৰ সম্ভাৱনা আছে, কাৰণ যিহেতু প্ৰচণ্ড হিট পাইছিল ৱালবিলাকে। সেইকাৰণে আমি এইটো বন্ধ কৰি দিম আৰু আমাৰ মানুহ থাকিব। আৰু যদি কিবা প্ৰয়োজন হয়, আপুনি এইটো দুৰ্ঘটনাটো কেতিয়াও আপুনি প্ৰেডিক্ট কৰিব নোৱাৰে। কালি আমি ৰাতি প্ৰায় 3মান বজাত আমাৰ সম্পূৰ্ণৰূপে নিৰ্বাপিত হৈছিল, কিন্তু পিছত সেই তলৰ পৰা উমি জ্বলি থকা জুইকুৰা আকৌ ওলাইছিল। আৰু চবতকৈ ডাঙৰ কথা হৈছে যে আজিও এই যে উমি জ্বলিছিলে, সেই জ্বলি থকাৰ পৰা ধোঁৱা ওলাইছিল। সেই ধোঁৱাবিলাকৰ কাৰণে আমাৰ মাজত আকৌ এইটো বাঢ়িছিল আৰু সংবাদ জগতৰ মানুহেও এইটো প্ৰত্যক্ষ কৰিছিল বা পাব্লিকেও প্ৰত্যক্ষ কৰিছিল। পিছত আমাৰ মানুহে খুব তৎপৰতাৰে গৈ পেলাই চাইছে যে সেইটো জুই নহয়। এইখিনি কথাই। তাৰ লকাৰসমূহৰ কথাটো আমি ষ্টেট বেংকৰ দুগৰাকী মানুহে যি ডকুমেণ্টেশ্যন ৰখাৰ কামটো কৰে, তেওঁলোকে আমাক ৰিকুৱেষ্ট কৰিছিলে। আমি তেওঁলোকক উইথ প্ৰটেকশ্যন দি পেলাই বোলে পঠাইছিলোঁ, আৰু তেওঁলোকে চাই পেলাই কৈছে যে এই যিবিলাক ডকুমেণ্টেশ্যন আছিলে সেইবিলাক সুৰক্ষিত আছে। আমাৰ প্ৰাৰম্ভিক তদন্ত ইয়াৰ পিছত হ'ব। বম্বেৰ পৰা SBIৰ ফায়াৰ ছিকিউৰিটি চিফ অফিচাৰজন আহি পাইছে আজি, তেওঁ বম্বে বাই এয়াৰ। আমি তেওঁলোকৰ লগতো কথা পাতিছোঁ। বাকী অন্যান্যবিলাক এজেঞ্চি ইয়াৰ লগত জড়িত হ'ব আৰু কিছুমান হয়তো ফৰেঞ্চিকলৈও পঠোৱাৰ ব্যৱস্থা কৰিব লাগিব। গোটেই কথাটো ওলোৱাৰ পিছতহে আমাৰ কথাটো আহিব।